অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ল'লে গৌৰৱ গগৈয়ে। পুৱা মা কামাখ্যাৰ আশীষ লৈ সভাপতিৰ আসনত বহিল গৌৰৱ গগৈ। ৰাজীৱ ভৱনত কংগ্ৰেছ নেতাকৰ্মীয়ে নতুন সভাপতিক জনালে উষ্ম আদৰণি। মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰূপে দায়িত্ব গ্ৰহণ কৰিলে প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ বৰেণ্য ব্যক্তিসকলক স্মৰণ কৰি গৌৰৱ গগৈয়ে আনুষ্ঠানিকভাৱে ৰাজীৱ ভৱনত বহিল কংগ্ৰেছৰ সভাপতিৰ আসনত। সভাপতিৰ আসনৰ পৰাই গৌৰৱ গগৈয়ে ক'লে, আজি মাত্ৰ এটা খোজহে লৈছো। মহাত্মা গান্ধীৰ পৰা তৰুণ গগৈলৈকে সকলোৰে আদৰ্শলৈ আগুৱাই যাম। আজি মাত্ৰ আমি এটা খোজহে লৈছো। আজি যদিও এজন নতুন ব্যক্তি হিচাপে আমি আসনৰ ওপৰত বহিছোঁ, কিন্তু আমাৰ আদৰ্শ পুৰণি, আমাৰ চিন্তাধাৰা পুৰণি, আমাৰ আদৰ্শ, আমাৰ চিন্তাধাৰা সংবিধানৰ ভিতৰত উল্লেখিত যে সকলো প্ৰতি সমান চকুৰে সমান অধিকাৰ প্ৰদান কৰা, সমান ন্যায় প্ৰদান কৰা, এয়া হ'ল আমাৰ কংগ্ৰেছ দলৰ আদৰ্শ। আৰু সেই পুৰণি আদৰ্শ, মহাত্মা গান্ধীৰ আদৰ্শ, পণ্ডিত নেহৰুৰ আদৰ্শ, চৰ্দাৰ পেটেলৰ আদৰ্শ, বাবা চাহেব আম্বেদকাৰৰ আদৰ্শলৈ, লগতে আমাৰ অসমৰ ভিতৰত আমাৰ প্ৰয়াত গোপীনাথ বৰদলৈৰ আদৰ্শ, প্ৰয়াত শৰৎ সিংহৰ আদৰ্শ, প্ৰয়াত আমাৰ বিষ্ণুৰাম মেধিৰ আদৰ্শ আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱী, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰণৱ গগৈদেৱৰ আদৰ্শলৈ আমি সকলোৱে মিলিজুলি আগবাঢ়ি যাম। গৌৰৱ গগৈক সভাপতিৰ আসন অৰ্পণ কৰিবলৈ পাই সৌভাগ্যৱান ভূপেন কুমাৰ বৰা। ইয়াত আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ এক শক্তিশালী কণ্ঠ হিচাপে ৰাইজৰ অন্তৰ জয় কৰিবলৈ সক্ষম হোৱা শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াক এই দায়িত্ব আনুষ্ঠানিকভাৱে আজি অৰ্পণ কৰিবলৈ পাই মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ। আৰু মই তেখেতৰ নেতৃত্বত যি আমাৰ আশা অসমৰ ৰাইজৰ ভৱিষ্যতক লৈ, অসমৰ যুৱ প্ৰজন্মক লৈ, কৃষক শ্ৰমিকসকলক লৈ আমি যি চিন্তা কৰোঁ তাক বাস্তৱিক ৰূপায়ণ কৰা এই যি আপোচবিহীন নিৰবিচ্ছিন্ন সংগ্ৰাম, তাত এগৰাকী দলৰ সতীৰ্থ হিচাপে মই নিশ্চিতভাৱে সৰ্বাতো প্ৰকাৰৰ সহযোগিতা নিষ্ঠাৰে আগবঢ়াম বুলিও আজি অসমবাসী ৰাইজৰ আগত মই এই কথা ঘোষণা কৰিছোঁ। এইপিনে মহানগৰীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত উপস্থিত হৈ গৌৰৱ গগৈৰ ভাষণত বিজেপি দলক সমালোচনা গৌৰৱ গগৈ। সেই বিষয়াৰ পৰা আমাৰ মণ্ডল কংগ্ৰেছৰ কমিটিৰ সভাপতিলৈকে মোক সহায় লাগিব, ব্লক কংগ্ৰেছৰ পৰা আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকলৰ, আমাৰ বিভিন্ন সদস্যৰ মোক সহায় লাগিব, আমাৰ জ্যেষ্ঠসকলৰ, প্ৰাক্তন সাংসদসকলৰ, প্ৰাক্তন বিধায়কসকলৰ। আৰু ময়ো আপোনালোকক কৈছো যে আজি মই আপোনালোকৰ মাজত কোনো ব্যক্তিগত স্বাৰ্থ লৈ অহা নাই। মই আহিছো কংগ্ৰেছ দলটোক আৰু মজবুত কৰিবলৈ। মই কোনো ব্যক্তিগত স্বাৰ্থ লৈ অহা নাই। মই আহিছো মঞ্চত বহি থকা যিমানবোৰ আমাৰ কংগ্ৰেছ দলৰ নেতাসকল আছে, নেত্ৰীসকল আছে, তেওঁলোকৰ হাত মজবুত কৰিবলৈ মই আহিছো। সময় অভাৱৰ কাৰণে, মাত্ৰ সময় অভাৱৰ কাৰণে, আৰু সেইকাৰণে সময় যথেষ্ট গুৰুত্বপূৰ্ণ। আমাৰ হাতত সময় বেছি নাই। আমাৰ হাতত মাত্ৰ 10 মাহ আছে। এই 10 মাহৰ ভিতৰত যদি আমি প্ৰত্যেক দিন আজিৰ পৰা আমি অহা বিধানসভা নিৰ্বাচনলৈকে আমি প্ৰচাৰ কৰিবলৈ দলটোক আমি শক্তিশালী যদি নকৰোঁ, আমি নিজৰ লক্ষ্যত আমি কেতিয়াও আমি তাৰ ওচৰত যাব নোৱাৰিম। কিন্তু আজিৰ পৰাই আমি নিজৰ যদি আমি দায়িত্ব লওঁ, আৰু আজিৰ পৰা অহা 10 মাহলৈকে
আমি যদি ভাবি লওঁ কি নিৰ্বাচন আৰম্ভ হৈ গ'ল, নিৰ্বাচন আৰম্ভ হৈ গ'ল আৰু যিদৰে এটা গীত বাজি আছিল, সেই গীতত কি কৈছিল, এবাৰ কি হ'ব, এবাৰ 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 যদি এই কথাটো আপোনালোকে মনত ৰাখিব, নিশ্চয় বিজয় আমাৰ লোকৰ হ'ব। য'ত বাউণ্ডাৰী ৱাল নাই, শিক্ষাৰ ওপৰত আমাক বহুত জোৰ দিবলৈ আছে, আমাৰ জোৰ দিবলৈ আছে চিকিৎসাৰ ওপৰত। আজি বহুতে আজি কৈছে যে মোৰ ওচৰত আয়ুষ্মান কাৰ্ড আছে, কিন্তু মই কোনো সহায় পোৱা নাই। মেডিকেল কলেজত গৈছে, কিন্তু ডক্টৰে কৈছে তুমি অপল চেন্নাইলৈ গুচি যোৱা। বহুত হস্পিটেলত ডক্টৰ আমি পাবলৈ নাই। আজি চিকিৎসাৰ ওপৰত জোৰ দিবলৈ আছে, আজি জোৰ দিবলৈ আছে গ্ৰাম্য উদ্যোগৰ ওপৰত। বৰ্তমান চৰকাৰ মাত্ৰ 4জন ঠিকাদাৰক চিনি পায়, কিন্তু গাঁৱৰ ভিতৰত যে আমাৰ থলুৱা ঠিকাদাৰ যি কংগ্ৰেছ চৰকাৰ দিনত কাম পাইছিল, আজি তাৰিখত ঘৰত বহি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ 4গৰাকী ঠিকাদাৰকে চিনি পায়, অসমৰ বাহিৰৰ বেলেগ ঠিকাদাৰক আজি তেওঁলোকে চিনি নাপায়। আমি গ্ৰাম্য উদ্যোগৰ ওপৰত জোৰ দিব লাগে। আজি বানপানীৰ সময়ত আমি নিজে দেখিছো গুৱাহাটীৰ ভিতৰত বৰ্তমান বিজেপি চৰকাৰ কিছু অপৰিকল্পিত ফ্লাইঅভাৰ নিৰ্মাণ কামত ব্যস্ত, নিজৰ নামত মাটি কিনাত ব্যস্ত, আৰু সেইকাৰণে প্ৰত্যেক বছৰ আমি মানুহৰ প্ৰাণ হেৰুৱাবলৈ গৈছে। আজি এনেকুৱা এটা অৱস্থা, আৰু সেইকাৰণে পৰৱৰ্তী দিনত মই অনুৰোধ জনাইছো যে আমাৰ প্ৰদেশ কংগ্ৰেছত আমি এটা ৱাৰ ৰুম তৈয়াৰ কৰিম। বানপানী আহি আছে, আৰু এইবাৰ যিদৰে বৰষুণ হৈছে, বানপানীৰ সমস্যাটো যথেষ্ট গুৰুত্ব, যথেষ্ট ভয়াৱহ ৰূপ ল'ব পাৰে। আৰু সেইকাৰণে প্ৰদেশ কংগ্ৰেছৰ ভিতৰত আমি এটা ৱাৰ ৰুম আমি তৈয়াৰ কৰিম, য'ৰ পৰা আমি প্ৰত্যেক জিলাৰ ভিতৰত বানপানী কি কি সমস্যা হৈ আছে, গৰাখহনীয়া কি কি সমস্যা হৈ আছে, ৰাইজে কি কি বিচাৰে, আমি সেইখিনি আমি ইনফৰমেশ্যন আমি কালেক্ট কৰি কংগ্ৰেছ দলে যিমান সহায় কৰিব পাৰে, আমি বানপানীৰ সময়ত আমি ৰাইজৰ লগত থিয় দি আমি সহায় কৰিবলৈ আমি চেষ্টা কৰিম। সেইকাৰণে এই গোটেইবোৰ কাম কৰিবলৈ হলে সকলৰ আমাক সহায় লাগে। ভাতৃ ভগ্নী সংগঠন, OBC সেল, সোশ্যাল মিডিয়া সেল, SC সেল, ST সেল, কিষাণ কংগ্ৰেছ, মজদুৰ কংগ্ৰেছ, প্ৰতিখন ভাতৃ ভগ্নী সংগঠনক নিজৰ নিজৰ দায়িত্ব ল'ব লাগে। আৰু সেইকাৰণে মই শেষত এটাই কথা ক'বলৈ বিচাৰো কি মই অকলে দায়িত্ব ল'লে নহ'ব, যিসকল ইয়াত উপস্থিত আছে সকলোৱে নিজৰ নিজৰ দায়িত্ব ল'ব লাগিব। ল'বনে? 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 আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে গৌৰৱ গগৈয়ে দায়িত্বভাৰ গ্ৰহণ কৰিলে ঠিকেই, কিন্তু বিশৃংখলতাৰ সৃষ্টি হোৱা কংগ্ৰেছ দলক কথামতে আগুৱাই নিব পাৰিবনে নাই গৌৰৱ গগৈয়ে, সেয়া ৰাইজৰ চকুত নিবন্ধ থাকিব। লগতে আগন্তুক নিৰ্বাচনত দিছপুৰ গাদী দখলৰ বাবে কেনেধৰণেৰে ৰণকৌশল চলাব গৌৰৱ গগৈয়ে, সেয়া হ'ব লক্ষণীয়। অচিন্ত্য পতংগীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়া টুডে, নৰ্থ ইষ্ট অসম।